जी आसलते मैं जुबिनदार रৈ रৈ बिनाले सिनेमाखन चाइছিলোঁ আৰু जुबिनदा रৈ रৈ बिनाले जेतु देखिलो तार पाছৰ পৰা एकदम অসহজ হৈ আছো একেবাৰে কথা পাতিবলৈ মন নোযোৱা অৱস্থা এটা হৈ আছে जुबिनदाই কেনেকৈ হাঁহে जुबिनदाই কেনেকৈ খং কৰে অভিমান কৰে গালি দিয়ে গীত গায় সকলো কথাবিলাক আমাৰ ৰৈ ৰৈ বিনালে সিনেমাখনত খুব এজ ইট ইজ আছে আনবিলাকে এক্টিং কৰিছে তেওঁ একদম খুব বহু যি তেওঁৰ জীৱনত হৈ আছে তাকে তেওঁ দেখুৱাই আছে আৰু তেওঁ এনেকুৱা কিছুমান কথা কৈছে যিবিলাক গোটেই অসমীয়া জাতিৰ কাৰণে পোহৰ দেখুওৱা ধৰণৰ কথা ৰৈ ৰৈ বিনালে সিনেমাখনত কৈ গৈছে সেইকাৰণে আজিৰ দিনটোত আসলতে অসমৰ মুখ্যমন্ত্ৰীৰ কথা ক'বলৈ মোৰ একদম ইচ্ছা নাই তথাপি আপোনালোকে যেতিয়া সুধিছে তেতিয়াহ'লে ক'ব লাগিব সেইটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিবৰ কাৰণে চেষ্টা কৰা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়াৰ এক্টিং এটা কৰিবৰ কাৰণে চেষ্টা কৰি আছে আজি অসমৰ সব মানুহ সিনেমা হললৈ গৈছে অকল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ মন্ত্ৰীমণ্ডলীয়ে খালি পলিটিক্স কৰি আছে আপোনালোকে নিজে চাওক আজিৰ দিনটো আজি কেই তাৰিখ আজি 31 অক্টোবৰ তাৰিখৰ দিনা অসমৰ মানুহে কেৱল আৰু কেৱল সিনেমা চাইছে जुबिनदाक চাইছে जुबिनदार হাঁহি চাইছে जुबिनदार খং চাইছে जुबिनदार এক্টিং চাইছে जुबिनदार গীত চাইছে আৰু কেৱল আজি जुबिनदार বিষয়ে অসমৰ মানুহে ভাবি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেৱল পলিটিক্স কৰি ঘূৰি ফুৰিছে Bapak sendal,